এতিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে একো কথা ক'বলৈ নাই এতিয়া একলগ হ'ম যুদ্ধবিৰতি কৰিলেই নহ'ব ডিঙিৰ শিৰ ফুলাইও কথা ক'ব নোৱাৰিব অখিল গগৈক মিত্ৰতাৰ আৰু এক চৰ্ত কংগ্ৰেছৰ ৰাজহাৰ পোন কৰি কথা পতাৰ পৰিৱেশ আনক ভূপেন বৰাৰ এই মুকলি আহ্বান এইবাৰ অখিল গগৈৰ প্ৰতি এদিন পূৰ্বে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আছিল অখিল গগৈ আৰু অখিল গগৈয়ে প্ৰস্তাৱ মানি লোৱাৰ পিছত ভূপেন বৰাৰ নতুন চৰ্ত ৰাজ্যখনৰ সামূহিক স্বাৰ্থত জাতীয় স্বাৰ্থত বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাটো সমগ্ৰ জনসাধাৰণৰ আহ্বান আৰু সেইটো আমি কংগ্ৰেছ দলে নিশ্চিতভাৱে পদক্ষেপ ল'ব লাগিব আমি ল'বলৈ ৰেডি আছোঁ কিন্তু একে সময়তে সমান্তৰালভাৱে আপুনি হুৰা হুৰে গালি পাৰি থাকি আকৌ টেবুলখনৰ দুকাষে বহি হাঁহি কথা পাতি আপুনি সদুত্তৰটো পাব জানো মুখামুখি মিত্ৰতাৰ কাৰণে আমি দুয়োটা পক্ষই ৰাজহাৰ পোন কৰি কথা পাতিব পাৰিব লাগিব ৰাজহাৰ পোন কৰি কথা পতা পৰিৱেশটো বনাব লাগিব আমিতো পৰিৱেশ বিনষ্ট কৰা নাই এদিন পূৰ্বে অখিল গগৈক যুদ্ধবিৰতিৰ আহ্বান ৰাখিছিল ভূপেন বৰাই ভূপেন বৰাৰ আহ্বানত সঁহাৰি দি অখিল গগৈৰ ঘোষণা আছিল অ'কে আৰু গালি পাৰি কথা নকওঁ কংগ্ৰেছক গৌৰৱ গগৈকো একো নকওঁ আমি কালি ভূপেন বৰাই জনোৱা আহ্বানত আছিল এই সঁহাৰি অখিল গগৈৰ এফালে কংগ্ৰেছৰ গালি পাৰি থাকিব এফালে মিত্ৰতাৰ কথা কৈ থাকিব দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে মইতো কৈ আছো যে বিজেপি বিৰোধী প্ৰত্যেকটো দল প্ৰতিটো সংগঠন প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ কিন্তু তাৰ মানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাৰ বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব এইটোতো সম্ভৱ নহয় এতিয়া মোৰ গৌৰৱ গগৈ সম্পৰ্কে ক'বলগীয়া একো নাই যিমানখিনি ক'বলগীয়া আছিলে মই কৈ দিলোঁ এতিয়া যিহেতু আকৌ আমি একলগ হ'ব লাগিব সেইকেইদিনটো একলগ হোৱাৰ পৰিৱেশ নাছিলে তেওঁলোক কংগ্ৰেছ দল আমাৰ পৰা আঁতৰি গৈছিলে আন দলবিলাকৰ পৰা গতিকে সেই সময়ত যিখিনি সমালোচনা কৰিবলগীয়া আছিলে কৰিলোঁ এতিয়া আৰু আপোনালোকে মোক গৌৰৱ গগৈৰ বিষয়ে সুধি লাভ নাই আৰু গৌৰৱ গগৈৰ বিষয়ে মই একো নকওঁ গৌৰৱ গগৈ ভূপেন বৰা ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ এই আটাইবিলাকক লগত লৈ অখিল গগৈ লুৰিণ গগৈ অজিত ভূঞা সকলোবিলাকক লগত লৈ CPI CPM CPIML সকলোবিলাকক লগত লৈ আঞ্চলিক দল বামপন্থী দল ৰাষ্ট্ৰীয়তাবাদী দল যিমানবিলাক ফেচিবাদ বিৰোধী দল আছে সাম্প্ৰদায়িকতাবাদ বিৰোধী দল আছে অসমখনত সকলোৱে একেলগে আগবাঢ়ি যাব বিচৰা দল আছে সকলো দলকে এতিয়া স্বাগতম জনাইছোঁ এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ আপোনালোকে মোক সুধি থাকি লাভ নাই আৰু ভূপেন বৰাই আকৌ ক'লে মিত্ৰতাত সঁহাৰি দিলে ২৬ত বিৰোধীৰ চৰকাৰ পৰিৱেশ বিনষ্ট হোৱা কথা মুঠেই নক'ব অখিল গগৈয়ে কৈছে মিত্ৰ হৈ আগবাঢ়িলে ২৬ত বিৰোধীৰে চৰকাৰ তেনেহ'লে অসুবিধা ক'ত ৰাইজে বিকল্প বিচাৰিছে আৰু বিকল্প কংগ্ৰেছ ২০২৬ত ক্ষমতালৈ ঘূৰি আহিব আমি একেলগে সকলোৱে সন্মিলিতভাৱে যুঁজিব বিচাৰিছোঁ এতিয়া একলগ হ'ম আমি যিকোনো প্ৰকাৰে বিজেপিক ২০২৬ চনত আমি পৰাভূত কৰিম এইটো আমাৰ সংকল্প ২০২৬ চনত আপোনালোকে বিজেপি মুক্ত অসম দেখিবলৈ পাব এতিয়া ভূপেন বৰা অখিল গগৈ বুজি পাইছে একতাৰ শক্তি মাউসে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই বিজেপিৰ দৰে পৰাক্ৰমী শক্তিক পৰাভূত কৰিবলৈ বিৰোধী একত্ৰ হোৱাৰ বিকল্প নাই বুলি বুজি পাইছে ভূপেন বৰা অখিল গগৈয়ে কাজেই এতিয়া মিত্ৰতাত জোৰ দিছে এনেকৈয়ে ব্যুৰো ৰিপৰ্ট DY 365